সো হেল্ল এভৰিৱান তোমালোক সকলোকে হেল্পিং এগ্ৰ আসামৰ অন্য এটি নতুন ভিডিঅলৈ পুনৰ স্বাগতম জনালো। আজিৰ ভিডিঅ'টো তোমালোকক জনাম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সেকেন্ড ডে কাউন্সেলিঙত তোমালোকৰ কাট অফটো কিমান গৈছে, কিমান সিট বাকি আছে বা অহাকালি 25 জুলাইত HFCৰ এডমিশনত তোমালোকে কোন ষ্টুডেন্টে এডমিশন লব পাৰিবা বা কিমান ৰেংক থকা ষ্টুডেন্ট বিলাকে এডমিশন পাব, কাৰণ HFCৰ বহুত ষ্টুডেন্টে এতিয়া ওয়েট কৰি আছে যে কাউন্সেলিঙত এডমিশনটো ল'ব। সো তোমালোকৰ কাট অফটো কিমান যাব বা কিমান ৰেংক থকা ষ্টুডেন্ট বিলাকে HFCত এডমিশনটো পাব পাৰে। সো আজিৰ ভিডিঅ'ত তোমালোকক কমপ্লিট ডিটেইলছত আজি জনাম। সো ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু তোমালোকক জনাম যে তোমালোকে অহাকাইলৈ আহিলে তোমালোকে সিটটো পাবা নে নোপোৱা। ঠিক আছে। সো তাৰ আগত তোমালোকে যদি চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছা দেন চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই ৰাখিবা, কাৰণ এগ্ৰিকালচাৰৰ ইচ এণ্ড এভৰি আপডেটছ আমাৰ চেনেলত থৈ তোমালোকে পাই থাকিবা। সো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো। সো ইয়াতে মোৰ ফ্ৰণ্টত আছে ডাইনামিক সিট মেট্ৰিক্স। সো এই ডাইনামিক সিট মেট্ৰিক্সত তোমালোকে চাব পাৰা। মই লাষ্ট ভিডিঅ'ত দিছিলো কেনেকে ডাইনামিক সিট মেট্ৰিক্স চাই তোমালোকক মই দেখাই দিছো। সো প্ৰথমতে আছে কি কলেজ অফ এগ্ৰিকালচাৰ। সো কলেজ অফ এগ্ৰিকালচাৰত আনৰিজাৰ্ভৰ সিট টোটেলি ফিল আপ হৈ গ'ল। তোমালোকক মই যোৱাকালি কৈছিলো যে আনৰিজাৰ্ভৰ যোৱাকালি কাট অফ গৈছিলে জেনেৰেলৰ 400 প্লাস, ঠিক আছে 450 মান এনেকে গৈছিলে এপ্ৰক্স, মই যোৱাকালি ভিডিঅ'ত কৈছিলো। সো ইডব্লিউএছৰো তেনেকে 500 ক্ৰছ হৈছে, ঠিক আছে। দেন OBCৰ আজিৰ যোনটো কাউন্সেলিং হৈছে OBCৰ সিট এতিয়া 0 আছে, মানে 19টা টোটেল সিট আছিলে তাৰ পৰা এতিয়া 0 হৈ গ'ল। দেন TGLও 0 হৈছে, KRJ 0, দেন টাই অসমৰ 0, দেন মৰাণৰ 0 হৈছে। সো যদি ক'ব যাওঁ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটত আজিৰ সিট গোটেইকেইটা ফিল আপ হৈ গৈছে। সো তোমালোকে চাব পাৰা ফ্ৰীডম ফাইটাৰৰ এটা সিট খালী আছে, গেমছৰ দুটা সিট খালী আছে, DSCৰ তিনটা সিট খালী আছে আৰু HFCৰ টোটেল 40টা সিট খালী আছে। কাৰণ HFCৰ এডমিশনটো তোমালোকক এতিয়া দিয়া নাই, কাৰণ অহাকাইলৈ তোমালোকৰ দুটাৰ পৰা HFCৰ এডমিশনটো হ'ব। সো যিসকল ভাবি আছে যে HFCত এডমিশন ল'বা তোমালোকে অহাকাইলৈ দুটাৰ আগতে তোমালোকে তাতে প্ৰেজেন্ট থাকিবা। আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনটো MC দাস মেমৰিয়েল অডিটৰিয়াম আছে তাতে প্ৰেজেন্ট থাকিবা তোমালোকে। সো তোমালোকৰ এগ্ৰিকালচাৰ যোৰহাটত অনলি HFCৰ 40টা সিট খালী আছে আৰু বাকি কেইটা মই ক'লো অলৰেডি যে কোন কলেজত মানে কোন কেইটা কেটেগৰীত তোমালোকে সিটটো ল'ব পাৰিবা, ঠিক আছে। সো নেক্সট আছে বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ। সো বিশ্বনাথতো সেম কন্ডিশন হৈছে, তোমালোকৰ HFCৰ টোটেল 70টা সিট খালী আছে, বাকি তোমালোকৰ DSCৰ দুটা সিট খালী আছে আৰু বাকি যিমান কেইটা কেটেগৰী আছে সব ফিল আপ হৈ গ'ল বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰত। দেন নেক্সট আছে তোমালোকৰ শৰৎ চন্দ্ৰ সিনহা কলেজ অফ এগ্ৰিকালচাৰ SCSC ধুবুৰী। সো ধুবুৰী এগ্ৰিকালচাৰ কলেজত তোমালোকৰ HFCৰ 4টা সিট আছে, দেন DSCৰ এটা সিট আছে, বাকি যিমান কেইটা সিট আছিলে গোটেইকেইটা ফিল আপ হৈ গ'ল। দেন কলেজ অফ কমিউনিটি সায়েন্স। সো কলেজ অফ কমিউনিটি সায়েন্সত আনৰিজাৰ্ভৰ সিট ফিল আপ হৈ গ'ল, 5টা মান সিট খালী আছিলে। সো 5টা মান সিট আজি ফিল আপ হৈ গৈছে। দেন EWSৰ 0 হৈ গ'ল। বাকি তোমালোকৰ বাকি আছে ইয়াতে মৰাণৰ এটা সিট বাকি আছে, SCৰ তিনটাৰ পৰা তিনটা সিটে খালী আছে, ঠিক আছে। দেন ST প্লেনৰ এটা সিট খালী আছে, টোটেল 4টা আছিলে, ST হিলৰ 0, মানে ST হিল টোটেলি ফিল আপ। দেন ডিফেন্সৰ এটা সিট খালী আছে কমিউনিটি সায়েন্সত, ফ্ৰীডম ফাইটাৰৰ এটা সিট আছে, গেমছৰ দুটা সিট আছে, DSCৰ এটা সিট আছে আৰু AU এমপ্লয়ৰ দুটা সিট খালী আছে কলেজ অফ কমিউনিটি সায়েন্সত। দেন নেক্সট আছে কলেজ অফ ফিচাৰী সায়েন্স। সো কলেজ অফ ফিচাৰী সায়েন্সত সেম কন্ডিশন, ইয়াতে আনৰিজাৰ্ভৰ টোটেলি ফিল আপ হৈ গ'ল, EWSৰ ফিল আপ, OBCৰ ফিল আপ, TGL ফিল আপ। সো তোমালোকৰ বাকি আছে কি HFCৰ টোটেল 11টা সিট খালী আছে ফিচাৰী কলেজৰ। দেন AU এমপ্লয়ৰ 0 টোটেলি ফিল আপ হৈ গ'ল, এটা সিট আছিলে ফিল আপ হৈ গ'ল। দেন বাকি আছে DSCৰ এটা সিট বাকি আছে, গেমছৰ এটা সিট আৰু বাকি যিমান কেইটা কেটেগৰী আছে গোটেইকেইটা ফিল আপ হৈ গ'ল। সো তোমালোকে যদি অহাকাইলৈ এডমিশন ল'ব বিচাৰা তোমালোকে ফিচাৰীটো প্ৰিফাৰ কৰিব পাৰা, কাৰণ ফিচাৰীৰ স্কোপটো বেছি আছে। তোমালোকে কমিউনিটি সায়েন্স বা FND চেৰিকালচাৰ হৰ্টিকালচাৰ এইবোৰতকৈ তোমালোকৰ ফিচাৰীটো বেটাৰ হ'ব। সো তোমালোকে ফিচাৰীটো তোমালোকে এডমিশন ল'ব পাৰা। দেন নেক্সট আছে কলেজ অফ চেৰিকালচাৰ। সো চেৰিকালচাৰৰ HFCত তিনটা সিট আছে, AU এমপ্লয়ত এটা সিট আছে, DSCত এটা সিট আছে আৰু SC কেটেগৰীত তোমালোকৰ এটা সিট আছে। সো তোমালোকৰ কলেজ অফ চেৰিকালচাৰৰ বাকি আনৰিজাৰ্ভ EWS, OBC, মৰাণ, মটাক, চুতীয়া সবতে ফিল আপ হৈ গ'ল। দেন কলেজ অফ ভেটেৰিনেৰী সায়েন্স খানাপাৰা। তো ভেটেৰিনেৰী সায়েন্সত সেম কন্ডিশন, আনৰিজাৰ্ভত এটা সিট খালী আছে আৰু EWSৰ দুটা সিট খালী আছে। সো তোমালোকে এই দুটা সিট ল'ব নোৱাৰা, কিবা এটা ডকুমেন্টছৰ কাৰণে প্ৰব্লেম হৈছে, সেইকাৰণে সিট কেইটা ফ্ৰিজ কৰি ৰাখিছে, তোমালোকক মই যোৱাকালি ভিডিঅ'ত কৈছিলো। সো সেইকাৰণে এই তিনটা সিট তোমালোকে ল'ব নোৱাৰা এতিয়া, ঠিক আছে। বাকি তোমালোকে কলেজ অফ ভেটেৰিনেৰী সায়েন্সত ল'ব পাৰা। HFCত 5টা সিট আছে, দেন মাৰ্টিয়াৰৰ এটা সিট আছে, VFAৰ 4টা সিট আছে। তোমালোকক মই আগতে কৈছিলো যে VFAৰ মানে কোনোবা ষ্টুডেণ্টৰ যদি গাৰ্জেনে যদি VFAত চাকৰি কৰি আছে তেনেহ'লে এডমিশনটো ল'ব পাৰে। সো তেনেকুৱা নহয়, VFAত মানে যোনজন ষ্টুডেণ্টে এডমিশন ল'ব আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ থ্ৰু দি মানে ভেটেৰিনেৰীত, সো তেওঁলোকে সেইজন ষ্টুডেণ্টে নিজে VFA কৰিব লাগিব। সো তেনেকে মানে হ'লে তোমালোকে এডমিশন ল'ব পাৰা VFA কোটাত, আদাৰৱাইজ নোৱাৰা। দেন তোমালোকৰ DSCত দুটা সিট আছে, গেমছত দুটা সিট আছে, বাকি যিমান কেইটা কেটেগৰী আছে সবতে ফিল আপ হৈ গ'ল।
দেন নেক্সট আছে লখিমপুৰ কলেজ অফ ভেটেৰিনেৰী সায়েন্স সো তাতে HFC টোটাল সিট আছে 8টা দেন DSC ত আছে এটা সিট আৰু বাকি যিমান কেটা ক্যাটাগৰী আছে অলৰেডি সিট কেটা ফিল আপ হৈ গল লখিমপুৰ কলেজত ঠিক আছে দেন নেক্সট আছে হৰ্টিকালচাৰ কলেজ অফ হৰ্টিকালচাৰ এণ্ড ফাৰ্মিং সিস্টেম ৰিসাৰ্চ সো তাতে HFC টোটাল সিট দিছে 9টা সিট 9টাৰ পৰা 9টাই খালি আছে এতিয়া অহাকালি ল'ব পাৰিবা তোমালোকে দেন DSC ত এটা সিট আছে দেন মৰাণত তোমালোকৰ এটা সিট খালি আছে হৰ্টিকালচাৰত সো তোমালোকে থাৰ্ড প্ৰিফাৰেন্স হৰ্টিকালচাৰ ৰাখিব পাৰা কাৰণ ভেটেৰিনেৰী নাপালে তোমালোকে এগ্ৰিকালচাৰ বা ফিচাৰী চাবা দেন হৰ্টিকালচাৰ ৰাখিব পাৰা নেক্সটত দেন কলেজ অফ কমিউনিটি সায়েন্স FND ফুড নিউট্ৰিশন এণ্ড ডায়েটেটিক্স সো তাতে HFC টোটাল 3টা সিট আছে AU এমপ্লয় কোটাত এটা সিট আছে DSC ত এটা আছে স্পোর্টছত মানে গেমছত এটা সিট দেন ফ্রিডম ফাইটাৰত এটা সিট আছে বাকি যিমান কেটা ক্যাটাগৰী আছে অলৰেডি ফিল আপ হৈ গল দেন লাস্ট কলেজটো হল কলেজ অফ এগ্ৰিকালচাৰ তা বিটেক এমটেক ইন মলিকুলাৰ বায়োটেকনলজি এণ্ড বায়োটেকনলজি সো তাতে তোমালোকে চাব পাৰা DSC ত অনলি এটা সিট খালি আছে বাকি যিমান কেটা ক্যাটাগৰী আছে আনৰিজাৰ্ভ EWS OBC TGL SC সবতে ফিল আপ হৈ গল সো আজি ইমানখিনি আছিল তোমালোকৰ মানে সিট কেটা সো তোমালোকে যেতিয়া অহাকাইলে আহিবা তোমালোকে মেক শিওর তোমালোকে পেমেন্টটো কৰিবলৈ ট্রাই কৰিবা কাৰণ HFC তোমালোকে হিউজ এমাউন্ট পেমেন্ট কৰিব লাগিব সো তোমালোকে যদি এটা কাৰ্ডৰ থ্ৰুদি তোমালোকে পেমেন্ট কৰিব নোৱাৰা তেনেহলে তোমালোকে 2-3টা কাৰ্ড লৈ আহিবা ঠিক আছে কাৰণ HFC 2 লাখ এবভ তোমালোকে পেমেন্টটো কৰিব লাগিব আৰু যদি কোনোবা ষ্টুডেন্টে ভেটেৰিনেৰীত এডমিশন লম বুলি ভাবি আছে সো তেওঁলোকে বেছি পেমেন্ট কৰিব লাগিব সো তোমালোকে মেক শিওর পেমেন্টৰ কাৰণে অলপ ধ্যান দিবা কাৰণ তোমালোকে পেমেন্টটো কৰাৰ পিছতে তোমালোকৰ সিটটো কনফাৰ্ম হ'ব আদাৰৱাইজ তোমাৰ সিটটো কনফাৰ্ম নহয় সো এতিয়া তোমালোকক জনাম যে কাট অফটো কিমান যাব পাৰে ভেটেৰিনেৰী খানাপাৰাৰ বা লখিমপুৰ কলেজ অফ ভেটেৰিনেৰী সায়েন্স বা এগ্ৰিকালচাৰ যোৰহাটৰ কাৰণে সো তোমালোকৰ যদি ৰেংকটো বিলো 1000 আছে তেনেহলে তোমালোকে যিকোনো এটা কলেজত পাই যাবা এগ্ৰিকালচাৰৰ কাৰণ এগ্ৰিকালচাৰত ধুবুৰী আছে বিশ্বনাথ আছে দেন যোৰহাটত আছে সো বিলো 1000 হলে তোমালোকৰ সেফ তোমালোকে যিকোনো এটা কলেজত পাই যাবা সো তোমালোকে যদি ভেটেৰিনেৰীত লব বুলি ভাবি আছা তোমালোকে যদি খানাপাৰা ভেটেৰিনেৰী হওক বা লখিমপুৰ ভেটেৰিনেৰী সায়েন্স হওক তেনেহলে তোমালোকৰ ৰেংকটো যদি বিলো 500 আছে তেনেহলে তোমালোকৰ সেভ হয় কাৰণ এবাৰ যেনেকৈ দেখিছো মই কাৰণ মোক অলৰেডি বহুত কেটা ষ্টুডেন্টে মেসেজ কৰি হুদি আছিল যে HFC ভেটেৰিনেৰী লব পাৰিম নে নাই সো তেনেকৈ মোক 10টা মান ষ্টুডেন্টে অলৰেডি হুদিলে সো তেওঁলোকৰ ৰেংক বিলো 500 সো তোমালোকক মই এটা নকও যে তোমালোকে যে বিলো 500 থাকিলে তোমালোকে পাবা ইয়াৰ পিছৰ ৰেংক থাকিলেও তোমালোকে পাব পাৰা কিন্তু তোমালোকক মই জনাই দিও যে যদি তোমালোকৰ বিলো 500 ৰেংক আছে তেনেহলে তোমালোকৰ মানে সেভ হয় মানে তোমালোকৰ সিটটো পাবা বুলি এটা কনফার্ম থাকে সো বিলো 1000 থাকিলেও তোমালোকে পাব পাৰা 5000 অৰ এবভ আৰু বিলো 1000 তেনেহলে তোমালোকে পাব পাৰা ভেটেৰিনেৰীত কিন্তু মানে কি হয় বহুত কেটা ষ্টুডেন্টে মোক অলৰেডি হুদিলে বুলি মই তোমালোকক কলো যে যদি তোমালোকৰ 500 এৰ তলত ৰেংক আছে তেনেহলে তোমালোকে খানাপাৰা ভেটেৰিনেৰী বা লখিমপুৰ ভেটেৰিনেৰী সায়েন্স তোমালোকে লব পাৰা তো আজিৰ ভিডিওটো আমি ইয়াতে সামৰিলো যদি তোমালোকৰ ভিডিওটো হেল্পফুল হয় তেন ভিডিওটো লাইক কমেন্ট কৰি যিমান পাৰা ভিডিওটো শেয়াৰ কৰা আৰু যিসকল ষ্টুডেন্টে অহা কাইলে আহিব তোমালোকে মেক শিওর পেমেন্টটো ধ্যান দিবা আৰু লগতে তোমালোকৰ যিমান কেটা ডকুমেন্টস আছে ডকুমেন্টসটো তোমালোকে ধ্যান দিবা মোৰ অলৰেডি ভিডিও এটা বনাই ৰাখিছো কি কি ডকুমেন্টস লাগে সেই ডকুমেন্টস কেটা লৈ আহিবা